শীঘ্ৰেই পদ হেৰুৱাব এআইইউডিএফৰ বহু পদবীধাৰীয়ে যোগীঘোপাত এই ঘোষণা দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ হাফিজ বছিৰ আহমেদ কাছিমি আৰু বদৰুদ্দিন আজমলৰ বাহিৰে বাকি সকলো নেতাই হেৰুৱাব পদ দলৰ শোচনীয় পৰাজয়ৰ বাবে ভিতৰচৰাত সালসলনি ঘটাব আজমলে কেন্দ্ৰীয় সমিতিৰ পৰা আঞ্চলিক পৰ্যায়লৈকে সকলোতে সালসলনি কৰিব সভাপতিগৰাকী এআইইউডিএফৰ বিধায়কসকলেও সমষ্টিত কাম কৰা নাই বুলি স্বীকাৰোক্তি বদৰুদ্দিন আজমলৰ ব্যৱস্থা লোৱা হ'ব বিধায়ক আমিনুল ইছলাম আৰু কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধেও এই ঘোষণা কৰিছে বদৰুদ্দিন আজমলে লোকসভা নিৰ্বাচনত বৰ বেয়াকৈ মুখ ঠেকেচা খোৱাৰ পিছত এতিয়া এইদৰেই দলৰ ভিতৰচৰাত সালসলনিৰে আকৌ নতুন ৰূপত দলটোক আগুৱাই লৈ যাব বিচাৰিছে বদৰুদ্দিন আজমলে আৰু সেইবাবেই তেওঁ যোগীঘোপাত ঘোষণা কৰিছে যে এআইইউডিএফত সালসলনি হ'ব অৰ্থাৎ শীঘ্ৰেই বহু পদবীধাৰীয়ে পদ হেৰুৱাব এআইইউডিএফত হাফিজ বছিৰ আহমেদ কাছিমি আৰু বদৰুদ্দিন আজমলৰ বাহিৰে বাকি সকলো নেতাই পদ হেৰুৱাব বুলি তেওঁ এক প্ৰকাৰ ঘোষণা কৰিছে আমি বহুত জলদি আমাৰ সেন্ট্ৰেল কমিটি মই আৰু হাফিজ বছিৰ সাহেব আমি থাকিম বাকি গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰ আমি চেঞ্জ কৰিম এনে এইটো আমাৰ দায়িত্ব আছিল আমাৰ মানুহবিলাকে যিমান মানুহৰ মন জয় কৰিব লাগিছিল সেইটো কৰিব পৰা নাই ব্যৰ্থ হৈছে আমাৰ এমএলএ সকলে নিজৰ এৰিয়াত যে কাম কৰিব লাগে যিমান কুৰবানী দিব লাগিছিল সেইটো দিয়া নাই সেইটোতো ব্যৰ্থ হৈছে এইটোৰ কাৰণে গোটেই অসমত মানুহ বিক্ষোভ আছে এইটোৰ কাৰণে ওপৰৰ পৰা নিছে এইটো কৰিম আৰু লাহে লাহে পঞ্চায়ত সন্মুখত আছে এইটোৰ আমি তৈয়াৰী কৰিব লাগে 26টো বহুত দূৰে আছে তে সব আমি কৰিম লাহে লাহে আমিনুল আমাৰ জিএছ আছিল আৰু এই দুইজনৰ নিজৰ নিজৰ পদবীৰ পৰা এতিয়া সবক নামাই দিয়া হ'ব নতুন আমি কাক দিব লাগে কাৰ কি হৈছে কাৰ ভুলৰ কাৰণ আছে এইটো আমি ইনকুৱাৰী তদন্ত কমিটি বনাই দিছোঁ এইসকলে তদন্ত দি আমাক ৰিপৰ্ট দিব সেই হিচাপে আমি কাম কৰিম এয়া আছিল বদৰুদ্দিন আজমলৰ ভাষ্য আৰু এই সন্দৰ্ভতে আমি সবিশেষ জানিবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ অমৰেন্দ্ৰ ডেকা বদৰুদ্দিন আজমলে কালি যোগীঘোপাত উল্লেখ কৰিছে যে শীঘ্ৰেই এআইইউডিএফৰ ভিতৰচৰাত বহু সাল সলনি হ'ব তেওঁক আৰু হাফিজ ৰছিদ আহমেদ কাছিমিক বাদ দি তেওঁলোকে বাকি সকলোৰে পদ সাল সলনি কৰিব বা সকলো নেতাই পদ হেৰুৱাব বুলি তেওঁ উল্লেখ কৰিছে আপোনাৰ পৰা মই সবিশেষ জানিব বিচাৰিম হয় সব এআইইউডিএফৰ যি নিৰ্বাচনী বিপৰ্যয় সেই বিপৰ্যয়ৰ পিছতে তেওঁলোকে পৰ্যালোচনা কৰিছে কাৰণ এই নিৰ্বাচনী বিপৰ্যয়ৰ পিছত ফলাফল ঘোষণাৰ পিছতে আজমল মক্কালৈ গৈছে হজলৈ গৈছে আৰু তাৰপিছত ঘূৰি অহাৰ পিছত সমগ্ৰ বিষয়টো তেওঁ পৰ্যালোচনা কৰি আছে আৰু নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণে তেওঁ মূলতঃ বিধায়কসকলক দোষাৰোপ কৰিছে দলৰ পদবীত যিসকল ব্যক্তি আছে তেওঁলোকক দোষাৰোপ কৰিছে আৰু তাৰপিছতে দলত ব্যাপক ৰিচাফল ব্যাপক ৰদবদলৰ তেওঁ স্পষ্টকৈ ইংগিত দিছে যে সভাপতি বদৰুদ্দিন আজমল আৰু দলপতি বিধায়নী গোটৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমিৰ বাহিৰে বাকি অন্যান্য সকলো দলীয় বিষয় বাবদে যিসকল ব্যক্তি আছে তেওঁলোকক ৰিচাফল কৰা হ'ব ৰদবদল কৰা হ'ব নতুন ব্যক্তি অন্তৰ্ভুক্ত কৰা হ'ব বিশেষকৈ এআইইউডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ দায়িত্বত থকা আমিনুল ইছলামে ইতিমধ্যে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলে কিন্তু সেই পদত্যাগ পত্ৰ গ্ৰহণ কৰা হোৱা নাছিলে এতিয়া তাৰ ওপৰতো পৰ্যালোচনা চলিছে আমিনুল ইছলামে পদবী হেৰুৱাব তেওঁ যিটো দায়িত্বত আছিল তেওঁ দায়িত্বটো চলাই যাব দিছিলে সাংগঠনিক সাধাৰণ সম্পাদক ৰূপে কিন্তু তেওঁ সেই পদবী হেৰুৱাব কৰিমউদ্দিন বৰভূঞা এআইইউডিএফৰ ৰাজনৈতিক যি সিদ্ধান্ত হয় সেই সিদ্ধান্তসমূহৰ ক্ষেত্ৰত বৰাবৰ এইগৰাকী বিধায়কৰ যথেষ্টখিনি ভূমিকা আছিলে তেওঁ পলিটিকেল এফেয়াৰ্ছ কমিটি যিখন আছে এআইইউডিএফৰ তাত তেওঁ দায়িত্বত আছিলে গতিকে কৰিমউদ্দিন বৰভূঞাই তেওঁৰ থকা দায়িত্ব হেৰুৱাব এই কথাখিনি স্পষ্টকৈ কৈছে আৰু ইয়াৰ লগতে দলৰ যি ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া আছে সমিতি আছে তাৰ পৰা আৰম্ভ কৰি গ্ৰাছৰুট লেভেললৈকে তৃণমূল পৰ্যায়লৈকে যিসমূহ কমিটি আছে সকলোতে ব্যাপক ৰদবদল দেখা যাব সেই কথা স্পষ্টকৈ ঘোষণা কৰিছে যোগীঘোপাত আমাৰ সতীৰ্থ সাংবাদিক খাদেমুলে ইতিমধ্যে সেই মন্তব্য গ্ৰহণ কৰিছে বদৰুদ্দিন আজমলৰ পৰা আৰু এটা কথা তেওঁ স্পষ্টকৈ কৈছে যে বিগত সময়ছোৱাত দলৰ বিষয় বাবদ থকা ব্যক্তিসকলে অসমৰ জনসাধাৰণৰ মন জয় কৰিব পৰা নাছিল সমান্তৰালকৈ বিধায়কসকলে তেওঁলোকে যিধৰণে চেক্ৰিফাইচ কৰিব লাগে তেওঁলোকে যিধৰণে উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব লাগে সেই সেৱা আগবঢ়োৱাত ব্যৰ্থ হৈছিল আৰু তাৰ ফলতে অসমৰ জনতাৰ অসমৰ ৰাইজৰ অসমৰ ভোটাৰ ক্ষোভ আছে গতিকে এই ক্ষোভ নিবাৰণ কৰিবৰ কাৰণে তেওঁ সমগ্ৰ বিষয়টো চোৱা চিতা কৰিব বুলি কৈছে পৰ্যালোচনা কৰিব বুলি কৈছে বিষয়বোৰ তদন্ত কৰিব বুলি কৈছে আৰু সমান্তৰালকৈ ওপৰৰ পৰা তললৈকে
গ্ৰাছৰুট লেভেলৰ পৰা একেবাৰে ৰাজ্যিক কমিটিলৈকে সকলোতে ৰিচাফল হ'ব। কেৱল মাত্ৰ দুটা পদ মই পুনৰ উল্লেখ কৰিছোঁ, AIDFৰ সভাপতি বদৰুদ্দিন আজমল তেওঁ বাহাল থাকিব আৰু বিধায়িনী দলৰ নেতা, বিধায়িনী গোটৰ নেতা হিচাপে হাফিজ বছিৰ আহমেদ কাছিমি তেওঁ বাহাল থাকিব। ইয়াৰ বিপৰীতে AIDFৰ সকলো কমিটিত ব্যাপক ৰিচাফল হ'ব। সকলোৱে পদবী হেৰুৱাব, সকলো পদতে নতুনকৈ ব্যক্তি নিয়োগ কৰা হ'ব, নতুনক দায়িত্ব দিয়া হ'ব, এনেধৰণৰ এটা ঘোষণা কৰিছে। এই যি নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে AIDFৰ যি ধুমুহাৰ সৃষ্টি হৈছিলে, সেই ধুমুহাৰ পিছত বদৰুদ্দিন আজমল AIDFৰ সভাপতি তেওঁ ঘোষণা কৰিছে যে AIDFত শীঘ্ৰেই ব্যাপক ৰদ বদল হ'ব। ৰাজদীপ।